ধেমাজিত ভোট জলকীয়া খেতিৰ স্বাৱলম্বী 3 যুৱক দৈনিক 50,000 টকাৰ ভোট জলকীয়া আৰু তৰমুজ বিক্ৰী কৰি স্বাৱলম্বী হৈ পৰিছে যুৱককেইজন প্ৰায় 20 বিঘা মাটিত নিতুল শইকীয়া দিলীপ ভৰলুৱা আৰু প্ৰেমধৰ বৰুৱাই দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন মাৰি সন্দৰ্ভত অধিক জনাব আমাৰ ধেমাজিৰ সিনিয়ৰ ব্যুৰো চিফ ভাস্কৰ সভা পণ্ডিতে ভাস্কৰ কৃষি উৎপাদনৰ ক্ষেত্ৰত বিশেষ নাম থকা ধেমাজি জিলাত শেহতীয়াকৈ দেখা গৈছে ভোট জলকীয়া আৰু তৰমুজৰ জৰিয়তে বিভিন্ন যুৱক যুৱতীসকলে বা বিভিন্ন লোকসকলে সংস্থাপনৰ বাট মোকলাইছে আৰু আমি এই মুহূৰ্তত আছোঁ এখন ভোট জলকীয়া আৰু তৰমুজৰ বাগানত আৰু এয়া দেখাইছোঁ ইতিমধ্যে ভোট জলকীয়াসমূহ ছিঙিবলৈ আৰম্ভ কৰিছে বিশেষকৈ ভোট জলকীয়া এখন বিশেষ বজাৰ আছে অসমৰ উপৰিও চুবুৰীয়া যিসমূহ ৰাজ্য এই ৰাজ্যসমূহলৈ আচলতে ভোট জলকীয়াসমূহ লৈ যোৱা হয় বিক্ৰী কৰা হয় ভোট জলকীয়াৰ যি দাম দৰ এই দাম দৰ বিভিন্ন সময়ত উঠা নমা কৰি থাকে আৰু ইয়াৰ ফলতে আচলতে এই যি উৎপাদিত ভোট জলকীয়াসমূহ বিভিন্ন ঠাইলৈ নিয়া হয় য'তে আচলতে মাৰ্কেটৰ দাম বেছি পোৱা হয় সেই স্থানলৈ ইয়াক বিক্ৰী কৰা হয় আমি এয়া দেখাইছোঁ বিশেষকৈ এয়া হৈছে পূৰ্বাঞ্চল কৃষি ফাৰ্ম আৰু পূৰ্বাঞ্চল কৃষি ফাৰ্মত 3গৰাকী ব্যক্তিয়ে তেওঁলোকে একত্ৰিতভাৱে প্ৰায় 20 বিঘা মাটিত খেতি কৰিছে আৰু বিগত কেইটা বছৰ তেওঁলোকে যথেষ্ট উৎপাদন কৰিছে আৰু এই উৎপাদনৰ ফলশ্ৰুতি হিচাপে তেওঁলোকে আজি তেওঁলোকৰ এই যি উৎপাদিত কৃষিৰ আচলতে পৰিসৰ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে আৰু আমি প্ৰথমে দেখুৱাব বিচাৰিছোঁ যাৰ কষ্টৰ ফলত আচলতে কি পূৰ্বাঞ্চল কৃষি ফাৰ্মে আজি 50,000 টকাতকৈ দৈনিক বজাৰ কৰিবলৈ সক্ষম হৈছে এখেতলোক 3গৰাকী আছে এখেতলোক 3গৰাকী ইতিমধ্যে এই পূৰ্বাঞ্চল কৃষি ফাৰ্মত লগত জড়িত আৰু তেওঁলোকে ইয়াত ভোট জলকীয়া আৰু যি তৰমুজৰ খেতি কৰি আজি নিজে স্বাৱলম্বী হোৱাৰ উপৰিও বহুত সংস্থাপনৰ বাদ দিছে প্ৰথম আপোনাৰ পৰা জানিব বিচাৰিছোঁ শেহতীয়া এইবাৰ কেনেকুৱা পাইছে বজাৰখন কেনেকুৱা পাইছে আৰু আপোনালোকৰ উৎপাদন কিমান হৈছে উৎপাদনটো যথেষ্ট হৈছে আমি বজাৰখনো প্ৰথম পৰ্যায়ত ভালে পাইছিলোঁ আমি 600 পৰা আৰম্ভ কৰিছোঁ প্ৰতি কেজি 600কৈ পাইছিলোঁ তাৰ এতিয়া বৰ্তমান আমাৰ 300কৈ গৈ আছে পাৰ কেজিত বজাৰ বৰ্তমান ভালে বুলি ক'ব লাগিব কিমান আপোনালোকে কিমান বিক্ৰী কৰিছে আজি কিমান ইয়াৰ পৰা ধৰি লওক যাব বাহিৰলৈ ওলাই পিনি ভোট জলকীয়া আৰু তৰমুজ আজি আপোনাৰ ভোট জলকীয়া যাব 10 কুইণ্টেল তাৰপিছত আপোনাৰ তৰমুজ যাব আপোনাৰ 20 কুইণ্টেল তেতিয়া আপোনালোকৰ মানে যদি আমি ক'বলৈ যাওঁ দৈনিক কিমানমান টকাৰ আপোনালোকে ইয়াৰ পৰা বজাৰ কৰিবলৈ সক্ষম হৈছে কিমান বিক্ৰী কৰিবলৈ সক্ষম হৈছে অকল মানে কালি অকণ প্ৰতিকূল বতৰৰ কাৰণে অকণ অসুবিধা হ'ল তাৰ ইভাগেতো আপোনাৰ ডেইলি 50,000 টকা মাল ওলাই গৈ আছিলে আমাৰ এতিয়া মানে নগালেণ্ড গৈ আছে ডিব্ৰুগড় গৈ আছে গুৱাহাটী গৈ আছে তাৰপৰা এইফালে অৰুণাচল আলং দাফুৰ যে এনেকৈ গৈ আছে এখেতলোকক যি তেওঁলোকৰ মানসিকভাৱে তেওঁলোকক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত কেনেধৰণে তেওঁলোকৰ এই বজাৰখনৰ ক্ষেত্ৰত আগবঢ়াই লৈ যাব পাৰি ইয়াৰ বাবেই আচলতে ধেমাজি জিলা আয়ুক্তৰ লগতে কৃষি বিভাগ আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা এটা দল আহিছে আজি তেওঁলোকে পৰীক্ষণ কৰিছে ইয়াত সকলো যি উৎপাদিত সামগ্ৰীসমূহ চাইছে ভোট জলকীয়াসমূহ চাইছে আমি পোনে পোনে জিলা আয়ুক্তৰ আপোনাক ধন্যবাদ জনাইছোঁ